তৰালি ফুলা এটি মন উন্মাদ হৈহে পাহৰ বিচৰণ গানৰে গুঞ্জন আধুৰণ বুকুতে বাজি থকা জীৱন নীলিম মহন্ত দাই আঁকিছে ভেজাল আৰু যাদৱ পায়েং বুলি ক'লে সকলোৱে গম পায় সেইফালে ধুনীয়াকৈ আঁকিছে তো এই ফটোখন কেনেকুৱা লাগিছে মোক কমেণ্ট এটা কৰিব ভেৰি লাইন টু লাইন মানে এইবিলাক মানে ৰেষ্টুৰেণ্ট হয় মানে ৰিজৰ্ট আৰু ইয়াতে মানে আপোনাৰ খানা পিনা কৰিব পাৰিব আৰু ভিতৰৰ মানে খেলনা বস্তু বহুত আছে নমস্কাৰ বন্ধুসকল মই কুশল গগৈ মোৰ অনিত বিদ্যালয় সকলোলৈ স্বাগতম জনাইছোঁ আজি আমি যাব ওলাইছোঁ এইফালে দেখিবলৈ পাইছে মই এতিয়া পাইছোঁহি শুকান পুখুৰী আৰু এইফালে শুকান পুখুৰী পূৰা একদম দলঙৰ ওচৰতে আছোঁ আজি ভিডিঅ'টো ইয়াৰ পৰা ষ্টাৰ্ট কৰিছোঁ আৰু 5 মাহ হ'ল আমি চাইকেলৰ ৰাইড নকৰা আৰু লাষ্ট আমি ৰাইডটো কৰিছিলোঁ ডিমৌৰ পৰা চৰাইদেউ আজি মানৱে আৰু মই ওলাইছোঁ ইয়াৰো পৰীক্ষা হৈছিলে সেইটো কাৰণে ক'লৈকো আমি ৰাইড কৰা নাছিলোঁ এইফালে চাইকেল দুখন ৰখাই লৈছোঁ আৰু আমি আজি যাব ওলাইছোঁ ডিমৌৰ পৰা বগীবিল আৰু বগীবিল দলঙৰ তলত এখন যিহেতু ৰেষ্টুৰেণ্ট আছে কাঞ্চনগংগা বুলি ক'লে সকলোৱে গম পায় এটা বিখ্যাত বহুত দূৰ দূৰ মানুহ আহে তাকে আমি যাবলৈ ওলাইছোঁ মই তুমি আগতে এনেকৈ চাইকেলেতো বহুত দূৰ দূৰ ৰাইড কৰিছোঁ আৰু তাতে আমি প্ৰকৃততে বগীবিলৰ তলত যিখন ৰেষ্টুৰেণ্ট সকলোৱে গম পায় তাত মানে মই আগতে যোৱা নাই কিন্তু আজি যাবলৈ ওলাইছোঁ এইফালে ওলাইছে মানৱ গুড মৰ্ণিং বগীবিল গৈছোঁ বহুত দিনৰ মূৰত মই এক্সাম আছিলেতো সেইটো কাৰণে যোৱা নাছিলোঁ ইয়াৰ মানে এক্সাম হৈছিলে আৰু এক্সাম ভালেই হ'ল পাৰ্টি নিদিলে কিন্তু দেই বেয়া ঠগন দিলে পাৰ্টি আজি দি দিম বোলা তো আজি আমি যাবলৈ ওলাইছোঁ কি কিনো পাৰোঁ দেখাই যাব লাগিব এতিয়া স্কিপ নকৰিব পূৰা চাই যাওক ধামাকা হ'ব গৈ আছে এতিয়া ব'লক আৰু দেৰি নকৰোঁ ভিডিঅ'টো কি কয় আৰম্ভ কৰোঁ তো ৰাইজ এতিয়া আমি বাপতিগড় হৈ আহিলোঁ আৰু এইফালে মানৱ গৈ আছে আৰু বহুত দিন ধৰি চাইকেল ৰাইড কৰিছোঁ প্ৰায় 5 মাহে হৈ গ'ল না মানৱ তো এইফালে আজি বতৰো ভাল আৰু আমি আহিলে প্ৰায় বতৰ ফৰকাল কৰে আৰু নে কি কয় ফালে বৰষুণ নহ'লে ৰ'দটো দিলেতো বহুত বেছিকৈ দিয়ে আজি তেতিয়া ঠিকেই আছে অলপ বতৰটো আজি বতৰ ভালেই কিন্তু আগতে আমি যিহেতু আমি ৰাইড কৰিবলৈ আহোঁ সদায় মানে ৰ'দটো বেছি পাওঁ কিন্তু আজি বতৰ ভাল দিল খোলা হৈ আহিছিল যে একদম মানে শুদ্ধমতে আহিছে সেইটো কাৰণে আজি বতৰো ভাল লাগিছে আৰু বগীবিল বুলি ক'লে সকলোৱে গম পায় যিহেতু আৰু তালৈ বহুত মানুহ যায় যিবিলাকে যোৱা নাই তেতিয়াহ'লে আমাৰ ভিডিঅ'টো চাব পাৰে আৰু ভাল ৰাইড আহি আছে আমি এটা কথা আপোনালোকৰ আগতে যে কৈছিলোঁ ধেমাজি ডিমৌ যাম বুলি কিন্তু তেনেকৈ টাইম নাপাওঁ ঘৰ বনাইছোঁ সকলোৱে গম পাইছে সেইটো কাৰণে মানে ক'লৈকো ৰাইড কৰিবলৈ পইচা পাতি বহুত দৰকাৰ হয় ঘৰৰ কামতে পইচা ইনভেষ্ট কৰিবলগীয়া হৈছে সেইটো কাৰণে ক'লৈকো যোৱা নাই আৰু ৰাইড কৰিবলৈ ইমান মানে সহজ নহয় আৰু চাইকেল যিবিলাকে চলাই সকলোৱে গম পায় আৰু পইচা পাতি দৰকাৰ হয় কাৰণ চাইকেল লৈ যোৱা ইমান দূৰ বহুত কথা আহি পৰে সেইটো কাৰণে আমি যোৱা ৰাইড কৰা নাই কিন্তু নেক্সট ৰাইড আহি আছে তো ৰাইজ এতিয়া আমি হেঞ্চা পুখুৰী পাৰ হৈ আহিলোঁ আৰু এইফালে ভাইটিও আহি আছে বহুত দিন ৰাইড কাৰণে আজি অলপমান মানে চলাবলৈ অলপ মানে অসজ পাইছোঁ বহুত দিন চলোৱা নাই আৰু প্ৰায় 5 মাহে হৈ গ'ল আৰু এইফালে মানুহবোৰ পূৰা হেলমেট পিন্ধি ল'লে আৰু ময়ো পিন্ধি ল'লোঁ কণ্ডিশ্যনটো বেয়া হৈ আছিলে কালি প্ৰাইচটো কিমান ক'লে 300 ন 300 এই ব্ৰেক চুৱে আপোনাৰ চেঞ্জ কৰোঁতে এডাল মানে 100 টকা কিন্তু সি ক'লে 300 টকা সেইটো কাৰণে মই চেঞ্জ নকৰিলোঁ পইচা লৈ আনিছোঁ যদি ক'ৰবাত যদি বেছি প্ৰব্লেম দিয়ে আমি তেতিয়া চাইকেল দোকান পালে ঠিক কৰি ল'ব লাগিব আৰু এতিয়া আমি ওলাই আহিছোঁ মানৱে মই ৰাতিপুৱা এই টাইমত ভিউটো ভাল লাগে আৰু এই টাইমত মানে প্ৰায় খোজকাঢ়িব লাগে আমিতো চাইকেলিং কৰিছোঁ বহুত ভাল কাম কৰিছোঁ এই টাইমত মানে হাৱাটো ল'ব লাগে তেতিয়া মানে বহুত বেমাৰৰ কাৰণে ভাল ৰাতিপুৱা মৰ্ণিং হাৱা হয় নাই মৰ্ণিং হাৱা তো এতিয়া মানে এতিয়া হাৱাটো ল'লে ভাল স্বাস্থ্যৰ কাৰণে সেইটো কাৰণে আমি ওলাই আহিলোঁ সোনকালে অহা হ'ল ঘৰৰ পৰা আমি কেইটা ওলাইছোঁ 4টা বজাত 4:30 মই সময় চাব নহ'লে পটাপট ওলাই আহিলোঁ নে 4:30 ন 4:30 ওলাই আহিলোঁ আৰু বগীবিল পাওঁতে কিমান টাইম লাগে সেইটো আমি ক'ব পৰা নাই আৰু বহুত দিন চাইকেল ৰাইড কৰা নাই অলপমান ভৰিবিলাক হেৰি পাইছোঁ কাৰণ কি হ'ল 5 মাহ হৈ গ'ল ন 5 মাহত মই চাইকেল চলোৱা নাই আৰু বহুত দিন ধৰি একো হেৰিটো অহাই নাই আজি চলাই দিম চলাই দিলে আকৌ নেক্সট ৰাইড কৰিবলৈ অলপমান এনাৰ্জি ড্ৰিংকছটো আহিব ন আমি মানে নেক্সট ৰাইড আমি যাম ধেমাজি ডিমৌ আপোনালোকক কোৱা আছিলে কিন্তু যাবলৈ নোৱাৰিছোঁ বেয়া নাপাব চৰি মোৰ ফালৰ পৰা আৰু মানবো চৰি বুলি কৈ দিয়া চৰি মানে প্ৰব্লেমটো কি কাৰণে যাব পৰা নাই ইয়াৰ এক্সাম হৈ আছিলে আৰু মোৰ ঘৰত দুটা কাম লাগিছোঁ কাম মানে ঘৰত পূৰা কাম লাগি আছে ভিডিঅ' পাইছে আপোনালোকে গম পাইছে আৰু পইচা পাতি দৰকাৰ হয় ইমান দূৰ যোৱা মানে নিজৰ চাইকেলৰ প্ৰব্লেম হ'লে বা অন্য ধেৰ প্ৰব্লেমৰ কাৰণে মানুহৰ পইচা দৰকাৰ হয় সেইটো কাৰণতে আমি পইচা পাতি ঘৰত গৰমো পৰিছে লগতে ঘৰতো 2 টকা দিবলগীয়া আছে ঘৰত কাম যিহেতু লাগি আছোঁ সকলোৱে গম পাইছে সেইটো কাৰণতে আমি ৰাইড কৰা নাই আৰু আজিৰ পৰা যিহেতু আমি ষ্টাৰ্ট এইখন দিলোঁ তেতিয়া আৰু ৰক্ষা নাই তাত আমি যাম বুলি ভাবিছোঁ আৰু দুলৰাজ দা ভিডিঅ' প্ৰতিটো চাওঁ আমি দুলৰাজ দাৰ ঘৰলৈ যাম বুলি ভাবি আছোঁ আৰু দীপদাৰ পৰা নাম্বাৰটো খুজিছিলোঁ দিয়া নাই দুলৰাজ দাৰ নাম্বাৰটো যিহেতু তেখেতে ভিডিঅ' বনাই থাকে সেই টাইমত মানে ফোন ৰিচিভ কৰিব নোৱাৰিব পাৰে সেইকাৰণে আৰু দীপদাই দিবলৈ বেয়া পালে তেখেতলোকৰ বোলে পাৰ্মিশ্যন ল'লে ভাল হ'ব সেইটো কাৰণতে আমি ল'ব নোৱাৰিলোঁ অহা কালিলৈ মইতো যিহেতু বজাৰত যাম সকলোৱে গম পায় আৰু দীপবিচৰণ দেউৰীটো সকলোৱে গম পায় এজন ভাল
ইউটিউবাৰ সকলোৱে গম পায় তেখেতে ভাল ভাল ভিডিঅ' বনায় আৰু লগতে তেখেতে শ্বৰ্ট ফিল্মো বনায় আৰু তেখেতক নাম্বাৰটো মই খুজিছিলোঁ তেখেতে পাৰ্মিশ্যনটো দিম বুলি কৈছে আমি নেক্সট ৰাইড ধেমাজি ডিমৌ যাম চিয়'ৰ আৰু তেতিয়া গ'লে আমি দৌলদাজাকত হ'মগৈ বুলি ভাবিছোঁ আৰু দৌলদাজাক মই ক'লোঁ যদি মোৰ ভিডিঅ' চাই আছে আপোনাৰ ভিডিঅ' চাই বহুত ভাল লাগে আৰু সদায় চাই যাম বুলি আশা থাকিল আমি ভগৱানৰ ওচৰত সদায় প্ৰাৰ্থনা কৰোঁ যাতে আপুনি আজি যিমানখিনি আগবাঢ়ি গৈছে ভৱিষ্যতলৈকে আৰু ভালকৈ আগবাঢ়ি যাওক বুলি আশা থাকিলে এইফালে বৰবৰুৱা পাই গ'লোহি আৰু এইফালে বৰবৰুৱা মৈদামৰ ওচৰতে আছোঁ আৰু ইয়াতে ফটোশ্বুট কৰিম বুলি ভাবিছোঁ মানে জেগাডোখৰ কিবা বঢ়িয়া ভাল লাগিছে কিবা এটা আপোনালোক কেনেকুৱা লাগিছে মোক জেগাডোখৰ কমেণ্ট এটা কৰিব আৰু এইফালে চাইকেল দুখনো ৰখাই লৈছোঁ মানৱৰ ফটোশ্বুট কৰিব হেনো সেইকাৰণে ৰখি দিলোঁ আৰু এইফালে দেখিবলৈ পাইছোঁ পূৰা ফুল কৃষ্ণচূড়া আৰু কিবা কিবি এইবিলাক মই ফুলখিনি ইমান নামটো নাজানিছোঁ কিন্তু জেগাডোখৰ কিবা এটা ভাল লাগিছে আল্টিমেট লাগিছে এইফালে বেগত মৈদামটো আছে মানৱ কেনেকুৱা লাগিছে জেগাডোখৰ তোমাক কি আল্টিমেট লাগিছে নেকি এয়া হেনো জেগাডোখৰ কিন্তু আল্টিমেট লাগিছে বুলি কৈছে নেকি ই ক'লে বোলে ৰখি দিওঁ বুলি ক'লে এটা ফটোশ্বুট দুটামান ল'ম আৰু শেষত দেখাব লাগিব ফটো ক্লিপে চাব আৰু এইফালে চাইকেল দুখনো ৰখাই লৈছোঁ পূৰা অৱস্থা বেয়া বহুত দিনত ৰাইড কৰিছোঁ আৰু এইফালে চাইকেলো যিহেতু প্ৰব্লেম যেনে তেনে আহিছোঁ আৰু চাইকেল এখন মানে অৱসৰ ল'লেগৈ আৰু চাইকেলে অৱসৰ ল'লেগৈ গম পোৱা নাই চাইকেলে পূৰা অৱসৰ লৈ ল'লে আৰু কিমান দৌৰিব আৰু এইফালে জেগাডোখৰ চাওক না কি মজা লাগিছে বে ভিউটো মজা লাগিছে আপোনালোক কেনেকুৱা লাগিছে মোক কমেণ্ট এটা কৰি জনাই দিব আৰু ক'ৰ পৰা ভিডিঅ'টো মোক চাইছে সকলোৱে কমেণ্ট এটা কৰি দিব আমি ক'ৰ পৰা চাইছে তেতিয়া গম পাম এতিয়া আমি ক'ৰবাত গ'লে নিশ্চয় আপোনালোক লগ পাম বুলি আশা থাকিলে আৰু এইফালে এতিয়া দুটামান মানৱে ফটোশ্বুট কৰিম বুলি কৈছে ফটোশ্বুট কেইটামান কৰি লওঁ তাৰপৰা যাব লাগিব তোৰা এতিয়া আমি চুকাফা তিনিআলি পাই গ'লোহি আৰু এইফালে পূৰা হোটেলত মানে এইফালে মানৱে কিবা দিছে অৰ্ডাৰ কি অৰ্ডাৰ দিছা পুৰি আৰু কি দিছা ময়ো দেখিছা পূৰা হালত বেয়া হৈ গৈছে আৰু এইফালে পূৰা বেগ চেগ ৰখাই ল'লোঁ এতিয়া এইফালে চাহ আহিব আৰু দাদাই চাহ বনাই আছে আৰু এতিয়া বৰ্তমান মই বেগত দেখুৱাই দিছোঁ চুকাফা তিনিআলি পাই গ'লোহি আৰু এতিয়া চুকাফা তিনিআলি চাইকেল ৰখাই কি হ'ল কাক দেখুৱাই আছা মোক দেখুৱাইছা নেকি বনাই আছোঁ চাহ খাই লওঁ চাহ খাই মেলি আৰু যাব লাগিব চুকাফা তিনিআলিত আমি চাহ খাই ল'লোঁ খাই মেলি এইফালে গেটৰ সন্মুখত আছোঁ বগীবিললৈ যিহেতু যোৱাৰ মানে মেইন মূল গেটখন এইফালে বগীবিললৈ আছে 11 কিলোমিটাৰ আৰু এইফালে ক'লাজানলৈ আছে 30 কিলোমিটাৰ ধেমাজি 58 আৰু এইফালে টোল গেটলৈ 2 কিলোমিটাৰ আছে আৰু এইফালে পূৰা চাইকেল ৰখাই ল'লোঁ আৰু এইফালে মানুহবোৰ ৰখিলে চাহ খোৱা খাই কেনেকুৱা পালা দোকানখনত চাহটো খাই টেষ্টি কেনেকুৱা পালা মজা এইফালে চাইকেলখন পূৰা ৰখাই লৈছোঁ আৰু গেটৰ সন্মুখতে আছোঁ চ' এইফালে যাব লাগিব চাহ খাই মেলি আৰু ৰাতিপুৱা ব্ৰেকফাষ্টটো কৰি ল'লোঁ ঘৰৰ পৰা যিহেতু আমি আহোঁতে একো খোৱাই নহ'ল মানে ওলাইছোঁ আৰু চিধা গুচি খাই ল'লোঁ খাই মেলি বিন্দাছ যাব লাগিব কি পাৰোঁ চাহ দেখুৱাবলৈ ভিডিঅ' বহুত ধামাকা হ'ব গৈ আছে আৰু এখেতে পূৰা ফটো মাৰিছে দেখিছে নহয় ফটো মাৰোঁতে ব্যস্ত হৈছে লোকে ৰাইজ আমি আহি এতিয়া টোল গেট পাই গ'লোহি আৰু এইফালে বাইটি গৈ আছে টোল গেট এইফালে চিধা গৈ আমি ডাইৰেক্ট বগীবিল পামগৈ বগীবিল আৰু 8 কিলোমিটাৰ আছে এতিয়া আমি পাইছোঁহি এতিয়া টোল গেট যিটো আমাৰ ঢকুৱাখানা যিহেতু ঢকুৱাখানা লখিমপুৰ ধেমাজি মাজুলী যিহেতু এইবিলাক গ'লেতো পাবই টোল গেটটো গম পাইছে তালৈ এতিয়া যাব লাগিব গৈ ডাইৰেক্ট বগীবিল ব্ৰিজ পাই যামগৈ আৰু বেছি দূৰ নাই আৰু খুব বেছি 1 ঘণ্টামান লাগিব কি নালাগে সিমানতে লাগিব চাগে মই বহুত দিন ধৰি এড কৰা নাই পাহৰি গৈছোঁ আগতে এইফালেদি অহা যোৱা কৰিছিলোঁ এতিয়া আমি ডাইৰেক্ট টোল গেট লেটছ গো ভাই চাপ ডাইৰেক্ট টোল গেটৰ ভিতৰতে সোমাই গ'ল দেখিছে পূৰা ওপৰত পূৰা কি মজা মানে লোহাৰে বনাইছে বহুত ধুনীয়া বনাইছে আৰু ভিউ পইণ্টটো মজা লাগিলে আৰু এইফালে মানুহৰ বোলে ফটোশ্বুট আমাৰ ক্লিপ মানে ফটো ক্লিপ ল'ম বুলি ক'লে কেনেকুৱা লাগিলে জেগাডোখৰ কেনেকুৱা লাগিছে আল্টিমেট নে আৰু এইফালে দেখিলে পাইছে সঁচাকৈ ভাল লাগিলে আৰু ময়ো ইনষ্টাগ্ৰামত ৰিল এটা বনালোঁ আৰু মানে কিবা এটা ভাল লাগিলে জেগাডোখৰ ক্লিপ ল'লোঁ আৰু চাইকেলখনো মানে ইয়াতে ৰখালোঁ বৰ্তমান আৰু এই জেগাডোখৰ কেনেকুৱা লাগিছে মোক কমেণ্ট এটা কৰিব একদম মজা লাগিছে মোৰতো মজা লাগিছে আৰু ভিউ পইণ্টটো চাওক বেকগ্ৰাউণ্ডৰ ভিউ পইণ্ট দেখুৱাইছোঁ চবফালে সেউজীয়া হৈ আছে তো আমি ইয়াতে ফটো ক্লিপ ল'লোঁ ফটো ক্লিপটো লাষ্টত দেখাম সকলোৱে চাবলৈ পাব বাকী এতিয়া ডাইৰেক্ট বগীবিললৈ যাব লাগে আৰু বৰষুণো আহি আছে চিকেন বৰষুণ দিয়াৰ কাৰণে তিতিবলৈ চিন্তাই কৰিছে কেলৈ মোৰ গাটো বেছি ভাল নহয় গজব বেজতি কেলৈ কিবা হৈছে নেকি কৰোণা পালে নেকি কৰোণা নহয় জ্বৰ কাৰ্ডটো কৰোণা বুলি কয় ন কেচা লগা মেৰা মজাক বতৰৰ বেমাৰ মই আকৌ বেলেগ ছোৱালী বেমাৰ বুলিয়ে ভাবিছিলোঁ ইয়াৰ বতৰৰ বেমাৰ হৈছে ভাবিছিলোঁ ইয়াৰ বোলো ছোৱালীত ই কৰোণা লাগিছে কৈছে মই ভাবিছিলোঁ কি ছোৱালী কৰোণা লাগিলে বুলি মানে ভাবিছোঁ ভাইৰাছ সোমাই গ'ল বুলি ভাবিছিলোঁ কিন্তু প্যাৰি সমাজ গৈ কিন্তু ল'ৰাটো বেছিকৈ হাঁহিছে প্ৰেমত পৰিছে ই প্ৰেমত পৰিছে মই গম পাইছোঁ প্ৰেমত পৰিছে হয় নাই মিছা কথা নক'বা কিন্তু কেমেৰা আগত সি বম লাজ কৰে হাঁহিছোঁ আৰু তাৰ তো বাকী এইফালে ধেমালি কৰিছোঁ অলপ লগৰ বুলি আৰু এইফালে পূৰা চাইকেল ধুনীয়াকৈ এইবিলাক টঙালি হেলমেট টঙালি থাকে আৰু যদি টঙালি আৰু বেগ আগত থাকে ন সেইটো কি তোমাৰ কি অভ্যাস হৈ গ'ল নেকি মানে পিঠিত ল'ব নোৱাৰি বহুত গৰম লাগে ন
মোৰ এক্সপিৰিয়েঞ্চ আছে ন, আৰু এইফালে চাইকেল ৰখাইলোঁ আৰু গাড়ী মানে ব্ৰিজখন গাড়ী যিহেতু ডাঙৰ ডাঙৰ গাড়ী বহুতে কেনেকুৱা হিলিছে ভূমিকম্প হোৱা নিচিনা লাগিছে দেখোন হয় ডান্স মানে ব্ৰিজখনে ডান্স মাৰিছে এইফালে ৰাইজ আমি এতিয়া তলেদি নামি আহিলোঁ ব্ৰিজৰ তলেদি আৰু এইফালে যাব লাগিব এতিয়া আমি কাঞ্চনজংঘা আৰু এইফালে ৰেষ্টুৰেণ্টটো আছে ফাৰ্ষ্ট টাইম আহিছোঁ এই ৰাস্তাত আগতে মই অহা নাই জীৱনত প্ৰথমবাৰ আহিছোঁ বুলি ক'বলৈ গ'লে প্ৰথমবাৰ আহিছোঁ বাৰু আৰু মানে ভাল লাগিছে আৰু ব্ৰিজখনৰ তলৰ পৰিৱেশবিলাক মই দেখা নাই কিন্তু যিহেতু বেলেগে ফটো প'ষ্ট কৰিছে তেখেতলোকৰ মই মানে ফটো চাইছোঁ মানে আমাৰ বগীবিল ব্ৰিজখনৰ তলৰ যিটো ভিউ আৰু তলৰ পৰিৱেশটো তাত আমি এতিয়া তললৈ বুলিয়ে নামি আহিলোঁ আৰু এইফালে মানুহ পূৰা দি গৈছে এই বেচেৰা আজি ইয়াক মানে চাইকেলৰ সি ৰাইড কৰোঁ বুলি কয় কালি ক'লোঁ ধেমাজি ডিমৌ যাম বুলি নোৱাৰোঁ বুলি ক'লে নেক্সট ৰাইড যাম বুলি ক'লে উপায় নাই বাৰু একো নাই নেক্সট ৰাইড আমি ট্ৰাই কৰিম দুইটা যাম আজি বগীবিললৈ বুলিবলৈ আহিলোঁ আৰু সকলোৱেতো আহিছে যিহেতু বগীবিল আৰু তাকে মই তললৈ কিন্তু ফাৰ্ষ্ট টাইম আহিছোঁ যিহেতু আজি চাই যাওঁ কেনেকুৱানো কিনো কথা আৰু ময়ো চাম বাকী আপোনালোকক দেখাব লাগিব আৰু এইফালে মানৱ গৈ আছে আগত দেখিছে এইফালে পূৰা ওপৰেদি ব্ৰিজৰ ওপৰেদি আপোনাৰ এইফালে গাড়ী অহা যোৱা কৰি আছে এইফালে ব্ৰিজৰ তলৰ পৰিৱেশটো কেনেকুৱা চাব লাগিব আৰু ভাল লাগিছে কিন্তু দেই চবফালে ব্লক দিয়া ৰাস্তা যথেষ্ট ভাল দেই বঢ়িয়া গৈ আছোঁ তো এতিয়া আহি ইয়াত গৈ ৰখি কিনো পাৰোঁ দেখাব লাগিব আৰু বাকী চাই যাওক তো ৰাইজ এফালে আহি ফাইনেলি আমি কাঞ্চনজংঘা পাই গ'লোঁ আৰু এইফালে চাইকেলখন ইয়াত পাৰ্কিং কৰি ল'লোঁ আৰু ভিতৰৰ পৰিৱেশবিলাক মজা লাগিছে আপোনালোকে চাওকচোন এইফালে যান বাহন ৰখা মানে জেগাত ধুনীয়াকৈ বনাই দিছে আৰু এইফালে ভিতৰত এইফালে কিছুমান চেল্ফি পইণ্টো আছে আৰু এখন ডাঙৰ এখন ৰিজৰ্ট হয় মানে মজা লাগিছে ফাৰ্ষ্ট টাইম আহিছোঁ ভাল লাগিছে আৰু ভিতৰত কি আছে সকলোবিলাক দেখাব লাগিব আৰু এইফালে দেখিবলৈ পাইছে কি ধুনীয়াকৈ না মজা লাগিছে এইফালে বাঁহেৰে নে লোহে পৰা আছে নাজানিছোঁ লোহাৰ নহয় বাঁহৰ হয় চেল্ফি পইণ্ট এই চেল্ফি পইণ্টটো চব কেনেকুৱা লাগিছে মানে মজা লাগিছে এইফালে ভিতৰত সোমাই পৰিৱেশবিলাক দেখি মানে মনবিলাক যথেষ্ট ভাল লাগিছে আপোনালোকক কেনেকুৱা লাগিছে ভিতৰৰ পৰিৱেশবিলাক কমেণ্ট কৰি জনাব নাপাহৰিব আৰু এইফালে পূৰা ফেৰী লাইন টু লাইন মানে এইবিলাক মানে ৰেষ্টুৰেণ্ট হয় মানে ৰিজৰ্ট আৰু ইয়াতে মানে আপোনাৰ খানা পিনা কৰিব পাৰিব আৰু ভিতৰৰ মানে খেলনা বস্তু বহুত আছে বাচ্ছাবিলাকে খেলিব মানে বহুতখিনি সামগ্ৰী আছে বাকী কণ্টেক্ট টাইম পাছতে দুটামান চিনেমেটিক শ্বট ল'ম আপোনালোক দেখা যাবলৈ চেষ্টা কৰিম পূৰা চাই যাওক সেইফালে বগীবিল ব্ৰিজৰ তললৈ আহিলোঁ ব্ৰিজৰ তলত এফালে পূৰা ঘূৰিলোঁ মেলিলোঁ বহুত ভাল লাগিলে আপোনালোকৰ যদি কোনোবা আপোনালোকে অহা নাই তেতিয়াহ'লে নিশ্চয় আহিব পাৰে বহুত ধুনীয়া জেগা মানে চবফালে মানে এফালে মানে ৰাস্তা পদূলি যথেষ্ট ভাল লাগিলে মানে চবফালে চাবলগীয়া একদম ধুনীয়া জেগা আৰু ব্ৰিজৰ তলৰ ৰাতিৰ যিটো পৰিৱেশ সেইটো চাব নাপালোঁ কিন্তু দিনৰ যিটো পৰিৱেশ সেইটো দেখাবলৈ মই চেষ্টা কৰিলোঁ আৰু এইফালে মানৱৰ চাইকেলো বেমাৰ লাগিলে কি হ'ল চাইকেল পামচাৰ হ'ল নেকি ব্ৰেকৰ প্ৰব্লেম দিলে ইমান জল্দি তুমি কি মেচিন নেকি মেচিনতকৈ বেলেগ হে মেচিনতকৈ ওপৰত কিবা আছে তাৰ পৰা ওলাই দিম বুলি ভাবিছোঁ আৰু মোবাইলটো চাৰ্জ নাছিলে কিন্তু আমি চাৰ্জ দি ল'লোঁ চাৰ্জ দি একদম পূৰা মজা লাগিছে মোৰ চাৰ্জ নহ'লে মোৰ মাথাটো বেয়া গৈছিলে গম পাই নাই মানে ই ফটো মৰাত ব্যস্ত হৈ আছে আৰু মোৰ মোবাইল চাৰ্জ নাই চাৰ্জ নহ'লে কেনেকুৱা লাগে গম পাইছে আৰু ভিডিঅ' চিডিঅ' বনাব নোৱাৰিম বুলি ভাবিছোঁ তথাপিতো বহুত নহ'লে পাবলৈ দেৰি হ'ব ন পাবলৈ দেৰি হ'ব তুমি ৰ'বা আকৌ মোক ভিডিঅ'টো দি লোৱা মানুহে বেয়া পাব নহয় ষ্টৰি নলগালে কেলে তুমি কি তুমি কি চেলিব্ৰিটি মানুহ নেকি এইবিলাক আছে ভেজাল আৰু এইটো আপোনাৰ ছবিটো নীলিম মহন্ত দাই আঁকিছে ভেজাল আৰু যাদৱ পায়েং বুলি ক'লে সকলোৱে গম পায় সেইফালে ধুনীয়াকৈ আঁকিছে তো এই ফটোখন কেনেকুৱা লাগিছে মোক কমেণ্ট এটা কৰিব বাকী চাইকেলখন ৰখাই লৈ আৰু কণ্টেক্ট টাইম ৰখি যাব লাগিব তো ৰাইজ এইফালে বগীবিল আহি ঘৰত পালোহি আৰু ভিডিঅ' পৰা বনোৱা নহ'ল মোবাইলটো চাৰ্জ কম আছিলে যেনে তেনে চাৰ্জ দি মেলি আপোনালোকক দেখা যাবলৈ চেষ্টা কৰিলোঁ যিমানখিনি পাৰোঁ দেখুৱালোঁ আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহ'লে লাইক এটা কৰিব যিবিলাকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব যি পাৰে কৰি দিব আৰু দেই ৰাইজ 2000 ছাবস্ক্ৰাইব হ'বলৈ আৰু বেছি নালাগে সকলোৱে মোক মৰম দিব আৰু ছাবস্ক্ৰাইব কৰি থৈ দিব তেতিয়া আপোনালোকে ভাল ভাল ভিডিঅ' কেতিয়াবা চাবলৈ পাই থাকিব আৰু ভিডিঅ' দিয়া বহুত লেট হৈছে আগতে কিন্তু কণ্টিনিউ দিছিলোঁ কিন্তু এতিয়া মানে ঘৰটো যিটো বনাই ল'লোঁ ঘৰত মামা আহিলে ঘৰত কাম কৰিবলগীয়া হয় মানে ব্যৱসায় পাতিও অলপ বেয়া হৈছে দোকানতে আমি ৰাইড কৰিব পৰা নাই বাকী বহুত ভাগৰ লাগিছে বাৰু দীঘলীয়া নকৰোঁ আৰু
যদি চাই ভাল লাগিলে সকলোৱে কৰিব, মৰম দিব, যাতে একদম ভাল ভাল ভিডিঅ' আপোনালোকক মানে দেখা যাব পাৰোঁ। আজিলৈ ইমানে আৰু জয় আই অসম। ঘূৰণীয়া পৃথিৱীখন ঘূৰি ফুৰি চাই নাপালো বিচাৰি মই ক'তো এনেখন ঠাই য'ত বুকুৰ মাজৰে বৰ লুইত বৈ যায়, য'ত বেলি ডুবা লগে লগে দবা কোবাই, পিঠা পোনা পাণ তামোল নে গামোচা শৰাই, দিবা মৰম যিমান পাবা সিমান ঘূৰাই। পূৰ্বাঞ্চলৰ যোনে নাম উজ্বলাই, সাত ভনীৰ ৰাণী মোৰ অসমীয়াই। মোৰ অসমবাসীলৈ মই মৰম যাচিলো, অসমৰে সন্তান হৈ ৰচনা ৰচিলো, মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম, হলো অসমীয়া আমি চব জয় আই অসম।